আৰম্ভ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৰাজ্যৰ 14খন জিলাত আৰম্ভ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু শিৱসাগৰ গ্ৰামাঞ্চলত পুৱা 7:30 বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া ভোটদানৰ বাবে ভোটদাতা ৰাইজৰ লগতে নিৰ্বাচনত অৱতীৰ্ণ বিভিন্ন দলৰ প্ৰাৰ্থীসকলেও নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ শাৰী পতা পৰিলক্ষিত হয় ভোটদান কেন্দ্ৰবোৰত ভোটদাতা ৰাইজ হেৰেঙা যদিও পৰৱৰ্তী সময়ত ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি উল্লেখ কৰে ভাল লাগিছে মানে অনুভৱ কি ভালেই লাগিব অকণ ভয়ো লাগিব অলপ ভয়ো লাগিছে শংকাও আছে তাকে ৰাইজে সহযোগ কৰিছে কি হয় মই নহয় কেণ্ডিডেট একচুৱেলি চবেই আশাবাদী যে তেওঁ মানে বিজয়ী হ'ব গতিকে যি কৰে আৰু মানে ৰাইজৰ আশীৰ্বাদ যদি আছে হ'ব আৰু জয়ী হ'ম বুলি ভাবিছোঁ আজি ইলেকশ্যন হেৰি হৈছে সকলো ৰাইজ ওলাই আহিছে ৰাতিপুৱা সময় দুপৰীয়া সময়লৈ হয়তো আৰু ইয়াতকৈ ভিৰ হ'ব আশানুৰূপ ফলাফলে ৰাইজে দেখুৱাব বুলি আশা কৰিছোঁ কি হয় সময় ক'ব মই বৰ্তমান নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছোঁ 6 নং 9 ভঙনীয়া নমস্কাৰ প্ৰথমতে সকলো ৰাইজকে ওলাই আহি আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনালোঁ আৰু ইতিমধ্যে আমি আপোনালোকে সকলোতো গম পাইছে এবাৰ ৰংপুৰবাসী মোৰ দৃঢ় বিশ্বাস যে এবাৰ ৰংপুৰবাসীয়ে আমাৰ নৱপ্ৰজন্মক এই ৰংপুৰ পঞ্চায়তখন গতাই দিব আৰু মই এবাৰ 28 নং ৰংপুৰ আঞ্চলিকৰ ৰাইজৰ দলৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী আৰু আজিতো আমাৰতো পৰীক্ষা দিন আৰু আপোনালোকে আমিতো দৃঢ় বিশ্বাস যে 11 তাৰিখে আমি এটা ভাল ফলাফল পাম আৰু বিশেষ বাকী আজি ইমান নকওঁ যিহেতু আমাৰ এটা পৰীক্ষা দিন শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24